যোৰহাট লোকসভাত সাংসদৰ ক্ৰীড়া মহোৎসৱ পাতিবলৈ লাগিছিল স্থানীয় সাংসদ গৌৰৱ গগৈ, কিন্তু গৌৰৱ গগৈক ধন্যবাদ, তেওঁ যিহেতু অনুপস্থিত আৰু উদাসীন, তেওঁক পোৱা নাযায়। এই বিশাল শূন্যতা সৃষ্টি কৰি দিয়াৰ বাবে মই সেই সুযোগ পাইছোঁ অন্যান্য আন্তঃগাঁথনি উন্নয়নমূলক কামেই হওক বা কোনোবা এগৰাকী ৰোগাক্ৰান্ত শিৱসাগৰীয়া বা মাজুলীয়া বা চৰাইদেউ বা যোৰহাটৰ ৰোগাক্ৰান্ত এগৰাকী ব্যক্তিক বা কোনো এগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ হাতত চেক এখন দিবলৈ, দুখৰ সময়ত খবৰ এটা ল'বলৈ, সাংস্কৃতিক কামৰ লগত যোগদান কৰিবলৈ বা 4খন জিলাৰ আন্তঃগাঁথনিক কামত যৎসামান্য অৰিহণা যোগাবলৈ আৰু শেহতীয়াকৈ বিশাল সাংসদ খেল মহোৎসৱ পাতিবলৈ আমি আচলতে ৰাইজৰ যিদৰে সহযোগিতা লাভ কৰিছোঁ, আশীৰ্বাদ লাভ কৰিছোঁ আপোনালোক সাংবাদিক সমন্বিতে, ঠিক সেইদৰে আচলতে আটাইতকৈ বেছি সহযোগিতা লাভ কৰিছোঁ গৌৰৱ গগৈৰ পৰা। তেওঁ যিহেতু উদাসীন, অনুপস্থিত, সেই অনুপস্থিত আৰু শূন্যতা উদাসীনতাৰ বাবে মই সুযোগ লাভ কৰিছোঁ। আচলতে আপোনালোক বা আমাৰ ঐতিহ্যমণ্ডিত 4খন জিলাৰ সদাশয় ৰাইজৰ লগতে মই গৌৰৱ গগৈৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ তেওঁৰ উদাসীনতা আৰু অনুপস্থিতিৰ বাবে।